আজি আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। আগন্তুক এডিআৰই পৰীক্ষাৰ কাৰণে অৰ্থাৎ গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচৰ কাৰণে গণিতৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছোঁ। অতি কম সময়ৰ ভিতৰতে শ্বৰ্ট ট্ৰিক্সৰ জৰিয়তে কেনেকৈ সমাধান কৰিম সেই সম্পৰ্কে আলোচনা কৰিম। চাওক কুৱেশ্যন নম্বৰ 1 কিউব ৰুট অফ 512 ইয়াৰ সমাধান উলিয়াব লাগে। চাওক এইটো শ্বৰ্ট ট্ৰিক্সত আমি কেনেকৈ সমাধান কৰিম। ৰুট অভাৰৰ ভিতৰত যিকেইটা সংখ্যা আছে সেই সংখ্যাকেইটা জাষ্ট যোগ কৰি দিব লাগে। চাওক ইয়াতে কি আছে 5 আছে প্লাছ 1 প্লাছ 2 অ'কে। চ' 5 প্লাছ 1 6 প্লাছ 2 কিমান হয় 8 হয়। গতিকে অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব। চাওক আমি অতি কম সময়ৰ ভিতৰতে এইটো এনচাৰ উলিয়াব পাৰিলোঁ। কুৱেশ্যন নম্বৰ 2 চাওক। কুৱেশ্যন নম্বৰ 2 দি আছে কিউব ৰুট অফ 4913 ইয়াৰ সমাধানটো উলিয়াব লাগে। চাওক একে পদ্ধতি আমি সমাধান কৰিম। ইয়াতে ৰুট অভাৰৰ ভিতৰত 4913 সংখ্যাকেইটা যোগ কৰি দিম। চাওক 4 প্লাছ 9 প্লাছ 1 প্লাছ 3 অ'কে। চ' এইকেইটা সংখ্যা যোগ কৰিলে আমি কিমান পাই আছোঁ 17। গতিকে চাওক অপশ্যন নম্বৰ চিটো কাৰেক্ট। কুৱেশ্যন নম্বৰ 2ৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 3 চাওক স্কোৱাৰ ৰুট অফ 513 অৰ্থাৎ স্কোৱাৰ ৰুট অফ 513 মান উলিয়াব লাগে। চাওক ইয়াতে যেতিয়া স্কোৱাৰ ৰুট থাকিব, স্কোৱাৰ ৰুট থাকিলে ছাপ'জ ইয়াতে 5 আছে 1 আছে 3 আছে, যিকেইটা সংখ্যা থাকিব সেইকেইটা সংখ্যা আমি আগৰ নিচিনাকৈ যোগ কৰি যাম। 5 প্লাছ 1 প্লাছ 3 যোগ কৰি গ'লোঁ। কিন্তু ইয়াতে চাওক ইয়াতে স্কোৱাৰ ৰুট থাকিলে ইয়াতে জাষ্ট 2 মাইনাছ কৰি দিব লাগিব। কিউব ৰুট থাকিলে মাইনাছ কৰিব নালাগে, কিন্তু স্কোৱাৰ ৰুট থাকিলে জাষ্ট আমি তিনিটা সংখ্যা বা চাৰিটা সংখ্যা যিকেইটা সংখ্যা থাকে সেইকেইটা যোগ কৰি লাষ্টত আমি ইয়াতে 2 আছে সেইকাৰণে আমি 2 মাইনাছ কৰি দিব লাগে। চ' ইয়াতে যোগ কৰোঁ 5 প্লাছ 1 6 প্লাছ 3 মাইনাছ 2 অ'কে। তো 6 প্লাছ 3 9 9 মাইনাছ 2 চ' 9ৰ পৰা 2 মাইনাছ কৰিলে কিমান আহিব 7 আহিব। গতিকে অপশ্যন নম্বৰ চিটো কাৰেক্ট। কুৱেশ্যন নম্বৰ 4 চাওক 12% অফ 600 অৰ্থাৎ 600ৰ 12% মান উলিয়াব লাগে। ইয়াতে অফ মানে ৰ বুজাইছে। চাওক ইয়াতে 12% অফ 600 ইয়াতে যি দুটা 0 আছে যাৰ 0 দুটা কেঞ্চেল কৰি দিব লাগে। ইয়াতে 12ৰ লগত 0 থাকিলে সেইটো কেঞ্চেল কৰি দিলোহেঁতেন, কিন্তু ইয়াতে 0 নাই। গতিকে 600ৰ পিছত 600ৰ দুটা 0 আছে, 0 দুটা কেঞ্চেল কৰি দিলোঁ। এতিয়া বাকী সংখ্যাকেইটা চাওক, এইফালে আছে 12 আৰু এইফালে আছে 6। গতিকে এই সংখ্যা দুটা আমি পূৰণ কৰি দিম। চ' সংখ্যা দুটা পূৰণ কৰিলে কিমান আহিব 72 আহিব। গতিকে চাওক অপশ্যন নম্বৰ এইটো কাৰেক্ট। তাৰপিছত কুৱেশ্যন নম্বৰ 5 চাওক 20% অফ 430 আগৰ নিচিনাকৈ এইটো সমাধান কৰিম অতি কম সময়ৰ ভিতৰতে। চাওক ইয়াতে 0 আছে ইয়াতে 0 আছে, চ' 0 আৰু 0 কেঞ্চেল কৰি দিম। ইয়াতে বাকী থাকিল আমাৰ 2 আৰু ইফালে বাকী থাকিল 43 অ'কে। চ' ইয়াতে মাজত আমি পূৰণ দিম। চ' 2 × 43 কৰিলে কিমান আহিব 86 আহিব। গতিকে চাওক অপশ্যন নম্বৰ বিটো কাৰেক্ট। কুৱেশ্যন নম্বৰ 6 চাওক 1/1 × 3 প্লাছ 1/3 × 5 প্লাছ 1/5 × 7 ইয়াৰ মান নিৰ্ণয় কৰিব লাগে। চাওক এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে কম্পিটিটিভ এক্সামত পাবই। চ' ইয়াতে আমি শ্বৰ্ট ট্ৰিক্সৰ সহায়ত কেনেকৈ সমাধান কৰিম চাওক। ওপৰত কিমান দি আছে 1 1 1 গোটেইকেইটা 1 আমি যোগ কৰিম। চ' 1 প্লাছ 1 প্লাছ 1 গোটেইকেইটা যোগ কৰিলে আমি কিমান পাওঁ 3 পাওঁ। আৰু ইফালে চাওক প্ৰথম যিটো ৰাশি দিয়া থাকিব তাৰ আগত এইটো 1 × 3 দিয়া আছে, গতিকে 1টো ল'ম আৰু লাষ্টৰ ফালে যিটো সংখ্যা দি আছে 7 এইটো ল'ম। চ' 1 × 7 এইটো ল'লোঁ। তেনেহ'লে কিমান পালোঁ 1 × 7 7 পালোঁ। এতিয়া এই সংখ্যা দুটা কি ল'ব লাগিব অনুপাত ল'ব লাগিব, অৰ্থাৎ 3টো লব হিচাপে ল'ম আৰু 7টো হৰ হিচাপে ল'ম। গতিকে চাওক ইয়াতে 3/7 অপশ্যন নম্বৰ বি দি আছে 3/7। গতিকে ইয়াৰ মানটো হৈছে অপশ্যন বি 3/7। কুৱেশ্যন নম্বৰ 7 চাওক ৰুট অভাৰ 1 কিউব প্লাছ 2 কিউব প্লাছ 3 কিউব প্লাছ 4 কিউব প্লাছ 5 কিউব ইয়াৰ মানটো নিৰ্ণয় কৰিব লাগে। চাওক ইয়াতে সংখ্যাবোৰ ক্ৰম অনুসৰি দিয়া হৈছে। এনেকুৱা থাকিলে আপুনি ডাইৰেক্ট শ্বৰ্ট ট্ৰিক্স এপ্লাই কৰিব পাৰে। চাওক ইয়াতে ৰুট অভাৰৰ ভিতৰত যিবোৰ সংখ্যা দিয়া আছে ঘাতটো ল'ব নালাগে, জাষ্ট আমি বেছ অৰ্থাৎ ভূমিবিলাক ল'ম। ইয়াতে কিমান দি আছে 1, তাৰপিছত কিমান দি আছে 2, তাৰপিছত কিমান দি আছে 3, তাৰপিছত দি আছে 4, তাৰপিছত দি আছে 5। গতিকে এই সংখ্যাকেইটা আমি কি কৰিব লাগিব যোগ কৰিব লাগিব। চাওক 1 + 2 3, 3 + 3 6, 6 + 4 10, 10 + 5 কিমান আহে 15 আহে। গতিকে চাওক অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 8 চাওক ৰুট অভাৰ 1 কিউব প্লাছ 2 কিউব প্লাছ 3 কিউব প্লাছ 4 কিউব আগৰ নিচিনাকৈ ছেম। চাওক ইয়াতে ৰুট অভাৰৰ ভিতৰত সংখ্যাবোৰ মন কৰিব লাগিব। ইয়াতে 1 কিউব দি আছে, ভূমিবিলাক ল'ম। চ' 1, তাৰপিছত ইয়াতে কিমান দি আছে 2, তাৰপিছত দি আছে 3, তাৰপিছত দি আছে 4। এই গোটেইকেইটা সংখ্যা যোগ কৰিব লাগিব। চ' 1 + 2 3, 3 + 3 6, 6 + 4 কিমান হয় 10। গতিকে ইয়াৰ মানটো হ'ব অপশ্যন নম্বৰ এ 10। চাওক কুৱেশ্যন নম্বৰ 9 ৰুট অভাৰ 63 + 2 আকৌ ৰুট অভাৰ দিয়া হৈছে 63 + 2 আকৌ ৰুট অভাৰ দিয়া হৈছে 63 + 2।
চাওক এনেকুৱা ধৰণৰ অংক আমি সাধাৰণ পদ্ধতিত কৰিব গ'লে বহুত টাইম লাগিব। এইটো শ্বৰ্ট ট্ৰিক্সত আমি কেনেকৈ সমাধান কৰিম চাওক, একেবাৰে ইজি হয়। ইয়াতে যেটো 63 দিয়া আছে এই সংখ্যাটো আমি মন কৰিব লাগিব। এই 63 সংখ্যাটোক আমি এনেকৈ ভাঙিব লাগিব, এনেকৈ বিভাজন কৰিব লাগিব যাতে হিয়তৰ ডিফাৰেন্স 2 হয়। কাৰণ ইয়াতে 2 দিয়া আছে, ইয়াতে 3 থাকিলে ডিফাৰেন্স 3 হ'ব লাগিব। যেহেতু ইয়াতে 2 দিয়া আছে গতিকে 63 সংখ্যাটোক আমি এনেকৈ ভাঙিম যাতে হিয়তৰ ডিফাৰেন্স 2 হয়। চাওক ইয়াতে 63টো আমি এনেকৈ লিখি ললোঁ। গতিকে চাওক 63ক আমি 9 × 7 বুলি লিখিব পাৰোঁ। ওকে, সো 9 × 7 কৰিলে কিমান আহিব? 63 আহিব। আকৌ চাওক 9ৰ পৰা 7 বাদ দিলে কিমান আহিব? 2 আহিব। গতিকে আমি 63ক এনেকৈ ভাঙি ললোঁ। এতিয়া চাওক এই গোটেইখিনি মান কিমান হ'ব? এই গোটেইখিনি মানৰ কাৰণে 9 আৰু 7 এই সংখ্যা দুটা মন কৰিব লাগিব। ইয়াতে চাওক 9 দিয়া হৈছে আৰু এটা 7 দিয়া হৈছে। ইয়াতে যদি প্লাছ চিন থাকে তেনেহ'লে আমি ডাঙৰ মানটো ল'ম, অৰ্থাৎ ইয়াতে 9 ল'ম, আৰু যদি ইয়াতে মাইনাছ থাকে তেনেহ'লে 7 ল'ম। চাওক ইয়াতে প্লাছ দিয়া আছে গতিকে ইয়াৰ এনসাৰটো হ'ব 9। চাওক অপশ্যন নম্বৰ এটো কাৰেক্ট। চাওক ইয়াতে আৰু এটা কনসেপ্ট আপোনালোকে মনত ৰাখিব, যদি ইয়াতে প্লাছ থাকে তেনেহ'লে আমি ডাঙৰ মানটো ল'ম, আৰু যদি ইয়াতে মাইনাছ থাকে তেনেহ'লে সৰু মানটো ল'ম। চাওক তেনেহ'লে আমি ইমান ডাঙৰ ডাঙৰ কুৱেশ্যন আমি শ্বৰ্ট ট্ৰিক্সত সমাধান কৰি আছোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু এনেকুৱা ধৰণৰ শ্বৰ্ট ট্ৰিক্সত কেনেকৈ আমি অংকবিলাক সমাধান কৰিব পাৰোঁ সেই সম্পৰ্কে আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম। আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব।